বিধিৰ দ্বাৰা স্থাপিত ভাৰতীয় সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা ৰাখিম আৰু মই যিটো কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ ওলাইছোঁ তাক মই বিশ্বস্ত। আচলতে আটাইতকৈ আজিৰ দিনটোত ভাগ্যৱান মানুহজন ময়ে নেকি। ইয়াত মই প্ৰথমে আমাৰ মাননীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, জনপ্ৰিয় বিধায়ক আমাৰ ভুৱন পেগু ডাঙৰীয়া, এখেতলোকক ফাৰ্ষ্টত মই ধন্যবাদ দি লৈছোঁ, যিহেতু প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। নিশ্চয় এখেতলোকৰ সহযোগিতাত নিৰ্বাচনত বিপুলভাৱে জয় হৈছে। তাৰ পাছত মোৰ দলীয় অগ্ৰজসকলক, মোৰ সহযাত্ৰী এই দলীয় সংগ্ৰামী বন্ধুসকলক আৰু মোৰ কনিষ্ঠ সতীৰ্থসকলক এই মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ। আৰু খুব বিশ্বাস আৰু আস্থাত লৈ আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেনৰ নিচিনা এটা চকীত যে মোক বহাইছে, মই খুব ভাল পাইছোঁ, কিন্তু বেয়াও লাগিছে। ইমান ডাঙৰ দায়িত্ব মই পালন কৰিব পাৰিম নে নাই, এই ভাৰসাম্য মই ৰক্ষা কৰিব পাৰিম নে নাই। আজি মাননীয় বিধায়ক ডাঙৰীয়াই বহুত কথা কৈ গৈছে, অন্তৰাত্মাৰ পৰা এই কথাবোৰ মই মনত ৰাখিবলৈ চেষ্টা কৰিছোঁ। এখেতে খুব প্ৰ'এক্টিভলি জনগণৰ কাৰণে কাম কৰা এজন যোদ্ধা হয়, মোৰ অন্তৰে কয়। এখেতক অনুসৰণ কৰি ভৱিষ্যতৰ দিনত মই কামত আগবাঢ়িম। সাংসদ ডাঙৰীয়া তেনেকৈ এটা প্ৰ'এক্টিভলি এখেত দুজনৰ নেতৃত্বত জোনাইটো এটা তাৰমানে উন্নয়নৰ ধুমুহা বোৱাই গৈছে। সকলো জনগণৰ সৰ্বগ্ৰহণযোগ্য কাৰ্যসূচী এজেণ্ডা লৈ পিনি উন্নয়নৰ কাৰণে কাম কৰিছে। আজি আমি জোনাইৰ বাসিন্দা বুলি নিজক ক'বলৈ গৌৰৱবোধ কৰোঁ আৰু এখেতলোকৰ মাৰ্গদৰ্শন লৈ পিনি কাম কৰিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকেও পৰামৰ্শ দিব লাগিব। ক্ষুদ্ৰ মোৰ মনৰ পৰাতো চব কাম সফল হোৱাটো সম্ভৱ নহয়। মোৰ বেকগ্ৰাউণ্ড সদায় থাকিব NDA দলৰ নেতৃবৃন্দ, আৰু মোৰ এই কাৰ্যালয়ত থাকিব কাৰ্যালয়ৰ চৰকাৰী বিষয়াবৰ্গ, সকলোৰ লগত এটা ভাল সম্পৰ্ক ৰক্ষা কৰি জনগণৰ উন্নয়নৰ কাৰণে, জনাইবাসী ৰাইজৰ উন্নয়নৰ কাৰণে আজি বিধায়ক ডাঙৰীয়াই কৈছে, এজনো তাৰমানে দৰিদ্ৰ মহিলাই যাতে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত নহয়, এই কথাবোৰ উপলব্ধি কৰি কামত আগবাঢ়িবলৈ চেষ্টা কৰিম। সকলোকে ধন্যবাদ জনাইছোঁ। বহুদিন বিৰতিৰ পাছত আমি আঞ্চলিক পঞ্চায়ত আজি গঠন হৈছে। উপসভাপতি হিচাপে মোৰ সহকৰ্মী মুক্তিনাথ পেগু ডাঙৰীয়াই দায়িত্বভাৰ গ্ৰহণ কৰিছে। মোৰ সভানেত্ৰী হিচাপে দায়িত্বভাৰ অৰ্পণ কৰিছে। বহুতো পৰিকল্পনা আছে, ৰাইজৰ আশা আকাংক্ষা লৈ আমি যিহেতুকে আজি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ। ৰাইজৰ আশা আকাংক্ষাত আমি কিমান দূৰ সফলতাৰে কাম কৰিব পাৰিম, নিশ্চিতভাৱে আমি পৰিকল্পনা কৰিম। লগতে আজি সভানেত্ৰীৰ দায়িত্ব ভাৰ গ্ৰহণ কৰি আৱেগিকো হৈছোঁ, যিহেতুকে আমি সংগ্ৰামৰ পথেৰে আজি ৰাজনীতি পথাৰ জড়িত হৈছোঁ। ৰাজনীতি পথাৰত জড়িত হৈ ৰাইজৰ বহুত অভাৱ অভিযোগ আছে। এই অভাৱ অভিযোগসমূহ আমি কি ধৰণে আগবঢ়াই নিব পাৰিম, নিশ্চিতভাৱে আমি পৰিকল্পনা কৰিম। বহুত অভাৱ অভিযোগ আছে, ৰাস্তা ঘাট আছে, দুখীয়া পৰিয়াল আছে। এই দুখীয়া পৰিয়ালবোৰক আমি কি ধৰণে সহায় সহযোগ কৰি আগবঢ়াই নিব পাৰোঁ। পঞ্চায়ত ৰাজ ব্যৱস্থা মহাত্মা গান্ধীৰ এটা সপোনৰ এইটো পৰিকল্পনা ব্যৱস্থা আছিলে, যিহেতুকে গ্ৰাম্য অঞ্চলত থকা ৰাইজৰ অভাৱ অভিযোগসমূহ কি ধৰণে দুখী পাব পাৰি, তাৰে এটা ব্যৱস্থা অংশ হিচাপে আজি আমি পঞ্চায়ত ৰাজ ব্যৱস্থাত পাৰ্টিচিপেট কৰিছোঁ। আশা কৰিছোঁ ভৱিষ্যতে যাতে পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদি চৰকাৰে যিখিনি পুঁজি আমন্ত্ৰণ দিব, সেই আমন্ত্ৰণটো আমি সুন্দৰভাৱে ৰাইজৰ হকে কাম কাজ কৰিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।